So good morning everyone. আশা কৰো সকলো ভালে আছে। আমি পলিটি ক্লাছটো কন্টিনিউ কৰিম। এক সেকেন্ড সাউন্ডটো চেক নকৰিলো আজি। শুনা পাই আছা তোমালোকে? মিউট কৰি আছো সবে। So good morning everyone. আশা কৰো তোমালোকে ভালে আছা। এক সেকেন্ড ৰবা হা, ৰেকৰ্ডিং কৰিছো। সো আমি আজি আমাৰ পলিটি ক্লাছটো কন্টিনিউ কৰিম। ঠিক আছে। সো আমি পলিটিৰ পঢ়ি আছিলো। কি পঢ়ি আছিলো? আমি পলিটিৰ মোটামুটি আমাৰ কি বুলি কয় সেন্ট্রাল লেজিসলেচার, স্টেট লেজিসলেচার, ইলেকশন কমিশন, কনস্টিটিউশনাল বডিজ মোটামুটি শেষ কৰিলোৱে। মানে যোনখিনি ধৰিলো আমি নিউজত যোনখিনি বস্তু চাই থাকো, ধৰি লওক গভৰ্ণৰ, প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ, কাউন্সিল অফ মিনিষ্টাৰ, এমাৰ্জেন্সি, ইলেকশন কমিশন, কনস্টিটিউশনাল বডিজ, আমি সেইখিনি বস্তু পঢ়িলো। এতিয়া আমি অকমান ফান্ডামেন্টালছ এক সেকেন্ড ৰবা। এতিয়া আমি ফান্ডামেন্টালছবোৰ পঢ়িম, মানে বেসিক্সবোৰ পঢ়িম, যোনটো আমাৰ কনস্টিটিউশনখন কেনেকৈ ফৰ্ম হ'ল, কনস্টিটিউশনত কি কি আছে, কনস্টিটিউশনখন হয় কি। সো আমি এতিয়া আমি হেনেকে ষ্টাৰ্ট কৰিম। ঠিক আছে। সো আমি আজি টপিকটো লৈ আহিছো কনস্টিটিউশন অফ ইণ্ডিয়া। সো কনস্টিটিউশন বুলিলে তোমালোকে কি বুজা? চোৱা, মই তোমালোকক কৈ দিছো। চোৱা, এটা কথা তোমালোকে জানানে? ধৰি লোৱা কনস্টিটিউশনটো বাৰু লাৰ্জাৰ প্ৰস্পেক্ট। ঠিক আছে, কনস্টিটিউশনটো আৰু বাদ দিয়া, কনস্টিটিউশনটো বাৰু আমি পাতিম। এটা কথা কৈছো, তোমালোকৰ স্কুল যোৱা নে সবে? কলেজ যোৱা নোযোৱা? কাগজখিনি যোৱা নে নোযোৱা? স্কুল যোৱা, কলেজ যোৱা, তাত কিছুমান ৰুলছ থাকে নাথাকে? ৰুলছ থাকে, ৰেগুলেশ্যনছ থাকেনে? কিয় থাকে এইবিলাক? যাতে স্কুলখন ইউনিফৰ্মলি চলিব পাৰে, নহয় জানো? এতিয়া জানো এনেকুৱা নহয় জানো? চিম্পল কথাটো কোৱা, ধৰি লোৱা স্কুলৰ টাইম 9টাত আছে, কোনোবা 9টাত আহিছে, কোনোবা 10টাত আহিছে, কোনোবা 11টাত আহিছে, এনেকুৱা পসিবল হৈ জানো? সবৰ কাৰণে এটা টাইম ধাৰ্য কৰি দিয়া হয় যে ৰাতিপুৱা 9টা বজাত সবে আহিব লাগিব, ৰাতিপুৱা 9টা বজাত আহিব লাগিব। 9টাত আহি পেলাই 9টাৰ পৰা 9:45লৈকে এটা ক্লাছ, তাৰপিছত 10:45ৰ পৰা এটা ক্লাছ। সেইটো সবৰ কাৰণে ইকুৱেল হয় নে নহয়? আৰু এইবিলাক কিয় দিয়া থাকে? যাতে স্কুলখন স্মুথলি চলিব পাৰে বা কলেজখন স্মুথলি চলিব পাৰে। আৰু এইটো অকল কলেজৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, তুমি জীৱনৰ যি কামে নকৰা সবতে চাবা তোমালোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন থাকিবই। লাগিলে তুমি অফিচতে যোৱা, স্কুলতে যোৱা, ঘৰতে তোমাৰ ঘৰতে চাবাচোন 10টা বজাত ভাত দি দিয়ে, ভাতটো একেলগে খাব লাগে, এইবিলাক নিয়ম থাকে নাথাকে? এইটো হ'ল আমাৰ এইটো স্মলাৰ পাৰ্সপেক্টিভ। মানে কি, আমি এখন সৰু কিবা এটা ৰুল বনাই লৈছো, আমি সেইমতে চলি আছো। সিমিলাৰলি এখন দেশক চলিবৰ কাৰণে, এখন কান্ট্ৰি এখন চলিবৰ কাৰণে ৰুলছ ৰেগুলেশ্যন লাগিব নালাগে? কান্ট্ৰি এখন চলিবৰ কাৰণে ৰুলছ আৰু ৰেগুলেশ্যন লাগিব নালাগে? ভাবাচোন তুমি, এখন কান্ট্ৰিত যদি ৰুলছ এণ্ড ৰেগুলেশ্যন নাথাকে কি হ'ব? ৰিসেন্টলি তোমালোকে দেখিছাই, নেপালৰ কথাই চোৱা, বাংলাদেশৰ কথাই চোৱা, ঘপককে চৰকাৰখন ভাঙি পেলাইছে, মানুহ ৰাস্তাত আহিছে, আহি পেলাই ৰুলছ ৰেগুলেশ্যন নোহোৱা হৈ গৈছে, বা পাব্লিকে ৰুলছ একদম হাতত লৈ পেলাই কোনোবাই ঘৰ ভাঙিছে, কোনোবাই কিবা পাব্লিক প্ৰপাৰ্টি ভাঙিছে। সেই সময়ত জানো বাংলাদেশ আৰু নেপালৰ ৰুলছ আছিলে? কাৰণ সেই সময়ত তেওঁলোকৰ কনস্টিটিউশনখন কলেপছ কৰিছিলে। সো ইয়াৰ পৰা আমি কি বুজিলো যে কনস্টিটিউশন এখন কান্ট্ৰিক কিয় দৰকাৰ হয়? এখন কনস্টিটিউশন কান্ট্ৰি এখনত কিয় দৰকাৰ হয়? যাতে তাত ল মেইনটেইন হয়, হয়নে? সেইটো কাৰণে কনস্টিটিউশনক কি বুলি কোৱা হয়? কনস্টিটিউশনক কি বুলি কোৱা হয়? সেইটো কাৰণে কনস্টিটিউশনখনক কি বুলি কোৱা হয়? ল অফ দা ল্যান্ড বুলি কোৱা হয়। কি বুলি কোৱা হয়? ল অফ দা ল্যান্ড। মানে আমাৰ কান্ট্ৰিৰ যোনখন ল বুক, সেইখনক ল অফ দা ল্যান্ড বুলি কোৱা হয়। ঠিক আছে, বুজি পালানে? আৰু তুমি মোৰ প্ৰেচাইজ, যদি বেছি প্ৰেচাইজলি মই যাব যাওঁ, এখন কনস্টিটিউশনত মেনশন থাকে কি হাউ আ কান্ট্ৰি শুড বি গভাৰ্ণ। এখন কান্ট্ৰিক কেনেকৈ গভাৰ্ণ কৰিব লাগে, হাউ আ কান্ট্ৰি শুড বি গভাৰ্ণ, নহয় জানো? গভাৰ্ণ মানে কি? এখন কান্ট্ৰি কেনেকৈ চলাব লাগে। গভাৰ্ণমেণ্টৰ হাতত কি পাৱাৰ থাকে? হোৱাট পাৱাৰ্ছ ডাজ গভৰ্ণমেণ্ট হেভ? হোৱাট পাৱাৰ্ছ ডাজ গভৰ্ণমেণ্ট হেজ? আৰু কি থাকে? আৰু থাকে সিটিজেন্সৰ ৰাইটছৰ কথা থাকে। সিটিজেন্সৰ ৰাইটছৰ কথা থাকে। সব মনত ৰাখিবা, কনস্টিটিউশন বুলি কোৱা লগালগ তোমালোকে মনত ৰাখিবা, এখন
কাণ্ট্ৰিত যদি কনষ্টিটিউশ্যন নাথাকে মানে আৰু এখন অৰাজকতা হৈ গ'ল, কাৰো একো নিয়ম কানুন নাই, যোনে যি মন যায় তাকে কৰিব পাৰে। চ' সেই বস্তুটো নহ'বৰ কাৰণে প্ৰত্যেকখন দেশৰে এখন নিজাববীয়াকৈ কনষ্টিটিউশ্যন থাকে। কনষ্টিটিউশ্যন মানে কি, মই অসমীয়াত লিখি দিছোঁ, কনষ্টিটিউশ্যন মানে হ'ল সংবিধান। কি হয়? সংবিধান। চবৰে নিজা নিজা এখন সংবিধান থাকে, আৰু সেই সংবিধানখনতে উল্লেখিত থাকে সেই দেশখনৰ নিজা নিজা নিয়মবোৰ। তাত দেশখনক কেনেকৈ ৰাজত্ব, মানে ৰাজত্ব নহ'ব, কেনেকৈ গভাৰ্ণ কৰিব পাৰি, চৰকাৰৰ হাতত কেনেকুৱা ধৰণৰ পাৱাৰ আছে। আৰু চবতছে ইম্পৰ্টেণ্ট কথা, যিহেতু কনষ্টিটিউশ্যনখন আমাৰ কাৰণে বনাইছে, আমাৰ নাগৰিকৰ কাৰণে বনাইছে, নাগৰিকৰ হাতত কেনেকুৱা ধৰণৰ ৰাইটছ থাকিব, এইবোৰ ক'ত মেনশ্যন থাকিব? কনষ্টিটিউশ্যনত। আৰু সেইটো কাৰণে কনষ্টিটিউশ্যনখনক কি বুলি কোৱা হৈছে, আৰু সেইটো কাৰণে কনষ্টিটিউশ্যনখনক কি বুলি কোৱা হৈছে? ল অফ দ্য লেণ্ড। মনত ৰাখিবা, ল অফ দ্য লেণ্ড। ঠিক আছে? চ' কনষ্টিটিউশ্যনক কি বুলি কোৱা হয়? ল অফ দ্য লেণ্ড। আকৌ কৈছোঁ, কনষ্টিটিউশ্যনখন নাথাকিলে কি হ'ব? অৰাজকতা হ'ব। আমি ৰিচেণ্টলি ক'ত দেখা পালোঁ? আমাৰ নেপালতো দেখিছোঁ, ৰিচেণ্টলি এটা ক্লেছ এটা দেখিছোঁ, য'ত চৰকাৰ ভাঙি গৈছে, বাংলাদেশতো হৈছে। চ' কনষ্টিটিউশ্যনে যেতিয়া এইবিলাক অৰাজকতা নহওক যাতে, সেইবোৰৰ কাৰণে কনষ্টিটিউশ্যনখন আমাৰ থাকে এখন দেশত। ঠিক আছে? চ' আহাচোন আমাৰ কনষ্টিটিউশ্যনৰ কথা অলপমান পঢ়োঁ। ঠিক আছে? চ' মই এটা কনষ্টিটিউশ্যন কাক বোলে, কনষ্টিটিউশ্যনৰ কি বস্তু থাকে, এটা ব্ৰিফ চামাৰি দিলোঁ, হয়নে? চ' বৰ্তমান যদি মই চাব যাওঁ, আমাৰ ভাৰতৰ সংবিধানখনক কি বুলি কোৱা হয়? ৱৰ্ল্ডছ লেংগুৱেজ কনষ্টিটিউশ্যন, ৱৰ্ল্ডছ লেংগুৱেজ বুলি কোৱা হয়নে? কনষ্টিটিউশ্যন বুলি কোৱা হয়নে? কিয় কোৱা হয়? কাৰণ ভাৰতৰ চবতছে দৈৰ্ঘ্যতম, মানে দীঘল সংবিধান হয়। ঠিক আছে? ইয়াত কি আছে? টোটেল 25টা পাৰ্ট আছে। 25টা পাৰ্টছ আছে, 448টা আৰ্টিকলছ আছে, 12টা চিডিউল আছে, আৰু 106 এমেণ্ডমেণ্টছ আছে। নহয় জানো? আৰু এইটো কাৰণে আমাৰ ভাৰতৰ সংবিধানখনক ৱৰ্ল্ডৰ লেংগুৱেজ কনষ্টিটিউশ্যন বুলি কোৱা হয়। ঠিক আছেনে? বুজি পাইছা তোমালোকে? আশা কৰোঁ বুজি পাইছা। চাবা তোমালোকে ভিডিঅ'টো, যদি কিবা ডাউট থাকে ইউ কেন আস্ক মি এনিথিং, যেতিয়াই মন যায় তেতিয়াই সুধিব পাৰা। ঠিক আছে? বুজি পালা তোমালোকে? চ' এইখন হ'ল আমাৰ কনষ্টিটিউশ্যনৰ বৰ্তমান সময়ত আমাৰ কনষ্টিটিউশ্যন কি কি আছে। আকৌ কৈছোঁ, 25টা পাৰ্টছ আছে। পাৰ্টছ কি হয় মই তোমালোকক বুজাই আছোঁ ভালকৈ। চ' 25টা পাৰ্টছ আছে, 448টা অনুচ্ছেদ আছে, 12টা চিডিউল আছে, আৰু 106টা এমেণ্ডমেণ্ট আছে। এমেণ্ডমেণ্ট মানে কি? সংশোধন আছে। ঠিক আছে? ত' তোমালোকক মই চাগে আগতে অলপ চলপ পঢ়াওঁতে কাক কি কয় অলপ চলপ মানে সৰু এটা চাগে চামাৰি মই দিছিলোঁৱে চাগে, নহয় জানো? চ' আহা আমি হেৰি পঢ়োঁ। চ' হোৱাট ইজ কনষ্টিটিউশ্যনটো আমি পঢ়িলোঁ, নহয় জানো? আৰু এটা কথা কৈ দিওঁ, আমাৰ কনষ্টিটিউশ্যনখন এডপ্ট কৰিছিলে, কেতিয়া কৰিছিলে? 26 নৱেম্বৰ 1949 চন। আৰু এনফৰ্চ কৰিছিলে 26 জানুৱাৰী 1950 চন। চ' তোমালোকৰ মনত এই প্ৰশ্নটো আহিব পাৰে, যদি আমাৰ 26 নৱেম্বৰ 1950 চনতে যদি আমাৰ কনষ্টিটিউশ্যনখন বনাই হৈ গৈছিলে, এডপ্টো কৰিছিলে, কিন্তু এনফৰ্চ কাৰ্যকৰী কৰোঁতে 3 মাহ এক্সট্ৰা কিয় ল'লে? চ' এইটো এটা কাৰণ আছে। কাৰণটো মই তোমালোকক কৈ দিছোঁ। 1931 26 জানুৱাৰীৰ লাহোৰ ছেছনত জৱাহৰলাল নেহৰুৱে পোনপ্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিল। কি কৰিছিল? পূৰ্ণ স্বৰাজ ডিমাণ্ড কৰিছিল। ঠিক আছে? পূৰ্ণ স্বৰাজ ডিমাণ্ড কৰিছিল। চ' সেইটোকে এজ এ ৰেচপেক্ট, সেই ৰেচপেক্টফুলি ৰাখিবৰ কাৰণে সেই ডেটটোকে আমাৰ ৰিপাব্লিক ডে আৰু আমাৰ সংবিধানখন কাৰ্যকৰী কৰাৰ ডেট হিচাপে ধাৰ্য কৰা হৈছিলে। মনত থাকিব তোমালোকৰ? চ' মই তোমালোকক আকৌ কৈছোঁ, 26 জানুৱাৰীটোৱে কিয় চুজ কৰিলে? ঠিক আছে? বুজি পালানে তোমালোকে? আশা কৰোঁ তোমালোকে বুজি পাইছা। কাৰণ
শুনা পাই আছা? অলপ টেকনিকেল ইছ্যু আহিছে নেকি বাৰু? মাতটো মোৰ বন্ধ হৈ গৈছে নেকি? চাবা তোমালোকে হা। লাহোৰ ছেশ্যন মনত ৰাখিবা, 1930 চন হ'ব লাহোৰ ছেশ্যন, ঠিক আছে? 1930ৰ লাহোৰ ছেশ্যনতে একচুৱেলি টু বি মোৰ প্ৰেচাইজ 1929 যিহেতু ডিচেম্বৰত হয় ন, মনত ৰাখিবা ডিচেম্বৰত হয়, ঠিক আছে? ডিচেম্বৰত হয় 1929 চনৰ, সদায় মনত ৰাখিবা INC ছেশ্যন সদায় ডিচেম্বৰত হৈছিলে। চ' ডিচেম্বৰৰ 1929 চনৰ লাহোৰ ছেশ্যনত আমাৰ পূৰ্ণ স্বৰাজৰ কথা ডিচিজন হ'ল, আৰু 26 জানুৱাৰী 1930 চনত 26 জানুৱাৰী 1930 চনত পূৰ্ণ স্বৰাজৰ পোনপ্ৰথম ডিমাণ্ড কৰিছিলে। চ' সেই দিনটোকে ৰেচপেক্ট কমেমৰেট কৰিবৰ কাৰণে 26 জানুৱাৰী 1950 চনত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হ'ল, ঠিক আছে? বুজি পাইছা? হোপফুলি তোমালোকে বুজি পাইছা। যদি কিবা ডাউট থাকে মোক সুধিবা, ঠিক আছে? চ' মই তোমালোকক ক'লো কনষ্টিটিউশ্যন কাক কয়, ক'লো নে? চ' আহা আমি নেক্সট বস্তুটো পঢ়োঁ। চ' ইয়াৰ পৰাই চাই লওঁ আমি। চ' হোৱাট ইজ কনষ্টিটিউশ্যন, মই কি ক'লো তোমাক এবাৰ চাই লোৱা ওপৰৰ পৰা। সুপ্ৰিম ল অফ দ্য ৰিপাব্লিক অফ ইণ্ডিয়া, মই ক'লো ল অফ দ্য লেণ্ড, চব অল আদাৰ্ছ ল মাষ্ট কনফৰ্ম টু ইট, মানে আমাৰ ভাৰতত যিমান বেলেগ ল আছে ইয়াৰ পৰাই ধৰি লোৱা কনফাৰ্ম হ'ব লাগিব। প্ৰভাইডছ ফ্ৰেমৱৰ্ক ফৰ ফাংচনিং অফ দ্য গভৰ্ণমেণ্ট, মই কৈছিলোঁ নে গভৰ্ণমেণ্ট কেনেকৈ গভাৰ্ণ কৰিব এইটো মেনশ্যন আছে। আমাৰ ৰাইজবোৰৰ লিবাৰ্টি ৰাইটছৰ কথা কোৱা আছে। লগতে এষ্টাব্লিছেছ পলিটিকেল ছ'চিয়েল এণ্ড ইকনমিক ষ্ট্ৰাকচাৰ টু দ্য ষ্টেট, মানে আমাৰ পলিটিকেল আৰু ছ'চিয়েল আৰু ইকনমিকৰ যোনটো ঢাঁচাটো মানে কি স্কেলিটনটো, সেইটো কোনে হেৰি কৰে? কনষ্টিটিউশ্যনে দিয়ে, ঠিক আছে? বুজি পাইছা? চ' হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো মনত ৰাখিবা, আমাৰ কনষ্টিটিউশ্যনখন কেনেকৈ ইভল্ভ হ'ল, মানে কি হ'ল কেনেকৈ চোৱা, যেনেকৈ আমি সৰুৰ পৰা এটা বাচ্ছাৰ পৰা আমি কি হওঁ, টিনেজাৰ হওঁ, তাৰপিছত লাহেকৈ এডাল্ট হওঁ, এডাল্ট হৈ পেলাই আমাৰ মিড এজত যাওঁ, মিড এজত যাই পেলাই আমি বুঢ়া হওঁ। চ' আমাৰ কনষ্টিটিউশ্যনখনো কি হৈছে, বেবী ষ্টেপৰ নিচিনাকৈ ইভল্ভ হৈছে। পোন প্ৰথমবাৰৰ বাবে 1934 চনত MN ৰয় বুলি এজন মানুহ আছে, তেওঁ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কথা প্ৰপ'জ কৰিছিল। এতিয়া তোমালোকে ভাবিব পাৰা হোৱাট ইজ কনষ্টিটিউৱেণ্ট এছেম্বলি। কনষ্টিটিউৱেণ্ট এছেম্বলিটোৱে হ'ল একচুৱেলি কি জানানে, এই যে কৈছে যে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কথা যে কৈছে, কনষ্টিটিউৱেণ্ট এছেম্বলি একচুৱেলি কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে গৈ থৈ পেলাই আমাৰ কনষ্টিটিউশ্যনখন ড্ৰাফ্ট কৰিছিল। চ' কনষ্টিটিউশ্যন এছেম্বলিত একচুৱেলি মানুহ আছিলে যোনে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছিলে, তো সেই মানুহখিনিয়ে মিলি পেলাই আমাৰ সংবিধানখন ড্ৰাফ্ট কৰিছিলে, ঠিক আছে? চ' তোমালোকক যদি কেতিয়াবা প্ৰশ্নত সোধে যে কনষ্টিটিউৱেণ্ট এছেম্বলি কোনে প্ৰপ'জ কৰিছিল, চ' মনত ৰাখিবা MN ৰয়। কেতিয়া কৰিছিল? 1934 চনত। 1934 চনত MN ৰয় বুলি এগৰাকী মানুহে কি কৰিছিলে, তেওঁ আমাৰ হেৰি কৰিছিলে, তেওঁ কনষ্টিটিউৱেণ্ট এছেম্বলিখন প্ৰপ'জ কৰিছিলে, ঠিক আছে? বুজি পাইছা? ডেফিনেটলি বুজি পাবা, মই বহুত শ্ল' গৈ আছোঁ যাতে তোমালোকৰ একো প্ৰব্লেমে নহয়। তো নেক্সট আহিলে 1935। 1935ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টত কি হ'ল? চ' গভৰ্ণমেণ্ট অফ এক্টে আমাৰ বহুত বস্তু এটা, মানে গভৰ্ণমেণ্ট অফ এক্ট 1935 এটা ষ্ট্ৰাকচাৰেল টেম্পলেট দিলে, মানে বহুত এনেকুৱা কিছুমান বস্তু আহিলে যোনটো পিছত আমাৰ কনষ্টিটিউশ্যনত তাৰ পৰাই বহুত বস্তু লোৱা হ'ল। চ' আমি যেতিয়া পঢ়িম যে আমাৰ কনষ্টিটিউশ্যনত ক'ৰ পৰা কি লোৱা হৈছে, বহুত বস্তু আমি ধৰি লওক বেলেগ বেলেগ কনষ্টিটিউশ্যনৰ পৰাও লৈছোঁ, কিছুমান বস্তু আমি আমেৰিকাৰ পৰা লৈছোঁ, কিছুমান আমি অষ্ট্ৰেলিয়াৰ পৰা লৈছোঁ, কিছুমান আমি ফ্ৰান্সৰ পৰা লৈছোঁ। চ' তেনেকৈ আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰাও বহুখিনি বস্তু আমাৰ সংবিধানত আমি আনিছোঁ। চ' একচুৱেলি ক'ব গ'লে 1935ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট একচুৱেলি এটা আমাৰ ডাঙৰ ষ্ট্ৰাকচাৰ দিলে, যোনটো আমাৰ কনষ্টিটিউশ্যন ফৰ্ম কৰাত বহুত হেল্প কৰিলে, বুজি পালা? চ' আহিলে আমাৰ 1935ৰ কথা। নেক্সট আহিলে 1940ত। দ্য ডিমাণ্ড ফৰ কনষ্টিটিউৱেণ্ট এছেম্বলি ইজ ফৰ্মেলি একচেপ্টেড বাই দ্য ব্ৰিটিছ থ্ৰু আ কেবিনেট মিছন প্লেন। চ' চোৱা 1934ত প্ৰপ'জ কৰিছিল MN ৰয়ে, আৰু 1940 চনত ব্ৰিটিছে একচেপ্ট কৰিলে যে এখন কনষ্টিটিউৱেণ্ট এছেম্বলি বনিব লাগে যাতে ভাৰতে নিজৰ সংবিধান বনাব পাৰে। বুজি পালা? বুজি পাইছা ডেফিনেটলি, নহয় জানো? চ' আৰু মনত ৰাখিবা, আৰু এই কনষ্টিটিউৱেণ্ট এছেম্বলি যোনটো আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কথাটো একচেপ্ট কিহৰ কৰিলে? কেবিনেট মিছন প্লেন অফ 1946 কৰিছে, ঠিক আছে? কেবিনেট মিছন প্লেন অফ 1946 কৰিছে। চ' তোমালোকে মোক এটা কথা ক'ব পাৰা, কেবিনেট মিছনত কোন কোন আছিলে?
তোমালোকে জানানে বাৰু কেবিনেট মিছনত কোন কোন আছিলে? হীৰা মেমে পঢ়াইছে মই জানো, এইটো কাৰণে সুধিলোঁ একচুৱেলি, কেবিনেট মিছনত কোন কোন আছিলে? ডেফিনেটলি হীৰা মেমে তোমালোকক পঢ়াইছে, এইটো মোৰ মনত আছে। চ' তোমালোকে মোক জনাবা কেবিনেট মিছনত কোন কোন আছে, ঠিক আছে? মনত ৰাখিবা কেবিনেট মিছন, মই লিখি দিছোঁ তোমালোকক, এক ছেকেণ্ড, কোনোবা আহিছে যদি গম নাপাওঁ, নাই অহা বাৰু। কেবিনেট মিছন প্লেন, ঠিক আছে? চ' কেবিনেট মিছন প্লেন কোন আছিলে? পেথিক লৰেন্স, ঠিক আছে? পেথিক লৰেন্স প্ৰথমজন মানুহ। ছেকেণ্ডত আছিলে ষ্টেফৰ্ড ক্ৰিপছ, ষ্টেফৰ্ড ক্ৰিপছ, ঠিক আছে? আৰু থাৰ্ডত আছিলে এভি এলেকজেণ্ডাৰ, মনত ৰাখিবা এভি এলেকজেণ্ডাৰ। চ' এই তিনিজন মানুহ ক্ৰিপছ মিছন প্লেনত আছিলে, এভি এলেকজেণ্ডাৰ, ঠিক আছে? বুজি পালানে তোমালোকে? চ' মনত ৰাখিবা কেবিনেট মিছন প্লেনে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিটো একচেপ্ট কৰিলে, যোনটো 1934 চনত এম এন ৰয়ে প্ৰপ'জ কৰিছিলে। আৰু কেবিনেট মিছন প্লেন কেতিয়া একচেপ্ট আহিছিলে? 1940 আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিখন একচেপ্ট কৰিছে। চ' যোনটো এম এন ৰয়ে 1934 কৈছিল, সেইটো 6 বছৰ লাগিছে প্লেন, মানে আমাৰ এখন কনষ্টিটুৱেণ্ট এছেম্বলি হ'ব লাগে বুলি 6 বছৰৰ পিছত একচেপ্ট কৰিছে, হয়নে? চ' ইয়াত কোন কোন আছিলে? পেথিক লৰেন্স আছিলে, ষ্টেফৰ্ড ক্ৰিপছ আছিলে, আৰু এভি এলেকজেণ্ডাৰ আছিলে। চ' তোমালোকক এইটো এটা কমন প্ৰশ্ন হয় যে কেবিনেট মিছন প্লেনত কোনকেইজন আছিলে, এনেকে 4জনৰ নাম দি দিব, 4জনৰ ভিতৰত কোনজন নাছিল বুলি প্ৰশ্নটো বিশেষকৈ আহে। চ' তোমালোকে নামকেইটা মনত ৰাখিবা। আকৌ কৈছোঁ, পেথিক লৰেন্স, ষ্টেফৰ্ড ক্ৰিপছ আৰু এভি এলেকজেণ্ডাৰ, ঠিক আছে? চ' এইকেইজন মানুহ আছিলে আমাৰ হেৰিত। তাৰপিছত 1946 কি হ'ল? দ্য কনষ্টিটুৱেণ্ট এছেম্বলিজ কনভেন্ট টাস্কড উইথ ড্ৰাফটিং আ কনষ্টিটুৱেণ্ট ফৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। চ' 1946 আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিটোক কি কৰিলে? আমাৰ সংবিধানখন বনাবৰ কাৰণে কামটো ধাৰ্য কৰা হ'ল। বুজি পালানে তোমালোকে? চ' তোমালোকে মোক এতিয়া এইখিনি এটা কথা কৰা, আমাৰ অসমৰ পৰা কোন কোন আছিলে? আমাৰ অসমৰ পৰা কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰ্ছত কোন কোন আছিলে তোমালোকে জানানে বাৰু? আইডিয়া আছেনে তোমালোকৰ? আমাৰ অসমৰ পৰা কোন আছিলে? আমাৰ অসমৰ পৰা এজন আছিলে তোমাৰ, এজন মান ৰাখিবা, ছাৰ সঈদ মোহাম্মদ সাদুল্লাহ, তেওঁ আছিলে, ঠিক আছে? তেওঁ ড্ৰাফটিং কমিটিত আছিলে দেই, মনত ৰাখিবা, তেওঁ ড্ৰাফটিং কমিটিত আছিলে। আৰু এইখন কমিটি কোনে লিড কৰিছিলে? বি আৰ আম্বেদকাৰ, তেওঁ ড্ৰাফটিং কমিটিত আছিলে, ঠিক আছে? আৰু গোপীনাথ বৰদলৈ আছিলে, মনত ৰাখিবা, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ ক'ত আছিলে? চ' একচুৱেলি ক'ব গ'লে গোপীনাথ বৰদলৈ তোমাৰ এখন একচুৱেলি অট'নমাছ কাউন্সিলৰ কাৰণে আছিলে। ত' তুমি যদি সোধে অসমৰ পৰা অকল স্পেচিফিকেলি অকল কনষ্টিটুৱেণ্ট এছেম্বলিত কোন আছে বুলি যদি তোমালোকক সোধে, অকল তোমালোকে ক'বা ছাৰ সঈদ মোহাম্মদ সাদাউল্লাহ আছিলে। আৰু গোপীনাথ বৰদলৈৰ লগত কনফিউজন নহবা, গোপীনাথ বৰদলৈৰ ৰেকমেণ্ডেশ্যনতে আমাৰ 6 চিডিউলৰ আণ্ডাৰত যেনেকে বি টি আৰ আছে, কাৰ্বি অট'নমাছ কাউন্সিল আছে, ডিমা হাছাও অট'নমাছ কাউন্সিল আছে, চ' সেইখনত আছে। চ' সেইখন কনষ্টিটুৱেণ্ট এছেম্বলি নহয়, ঠিক আছে নে? বুজি পাইছা? চ' কথাটো হ'ল আমাৰ এনেকে লাহে লাহে গৈ পেলাই 1934 এম এন ৰয়ে প্ৰপ'জ কৰিলে, 1940 কেবিনেট মিছন প্লেনে একচেপ্ট কৰিলে, 1946 কনষ্টিটুৱেণ্ট এছেম্বলিক কনষ্টিটিউশ্যন বনাবলৈ মানে কামটো হেৰি কৰা হ'ল, এপইণ্ট কৰা হ'ল, নহয় জানো? ইলেক্ট কৰা হ'ল। চ' এনেকে আমাৰ কনষ্টিটিউশ্যন লাহে লাহে সৰু বেবি ষ্টেপ লৈ পেলাই আমাৰ কনষ্টিটিউশ্যনখন ফৰ্ম হ'বলৈ আৰম্ভ কৰিলে, ঠিক আছে? চ' মনত ৰাখিবা, এতিয়া কনষ্টিটিউশ্যন এছেম্বলিৰ কথা কৈ আছো, চ' মনত ৰাখিবা এটা কনষ্টিটিউশ্যন এছেম্বলি এণ্ড ড্ৰাফটিং।
the Constituent Assembly was entrusted with drafting India's constitution. মানে কি হৈছিল আমাৰ যোনটো 1946 যোনটো কনস্টিটিউয়েন্ট এসেম্বলি বনিলে তেওঁলোকক আমাৰ সংবিধানখন বনাবৰ কাৰণে দায়িত্ব দিয়া হৈছিল ঠিক আছে A drafting committee chaired by B.R. Ambedkar was set up to prepare the detailed text. মনত ৰাখিবা যোনখন ড্ৰাফটিং কমিটি তেওঁৰ চেয়াৰম্যান কোন আছিল B.R. Ambedkar ঠিক আছে সো সোৱা তোমালকে বস্তুটো সোৱা চেয়াৰম্যান কোন আছিল ড্ৰাফটিং কমিটিৰ B.R. Ambedkar নহয় জানো কিমান বছৰ লাগিছিল আমাৰ সংবিধানখন বনাওঁতে 2 বছৰ 11 মাহ 18 দিন মনত ৰাখিবা 2 years 11 months 18 days লাগিছিল আমাৰ সংবিধানখন বনাই শেষ কৰিবৰ কাৰণে ঠিক আছে সো ইট ওয়াজ নট আ ভেৰি ইজি টাস্ক হেতু কাৰণে কোৱা হয় ইট ইজ দ্য লেংদিয়েষ্ট কনস্টিটিউশন এক্ৰছ দ্য ওয়াৰ্ল্ড কিয় সোৱা এখন দেশৰ কনস্টিটিউশন বনাবলৈ 2 বছৰ 11 মাহ 18 দিন লাগিছে তাত সত্ত্বেও এতিয়া আমি এমেন্ডমেন্ট কৰি কৰি নতুন নতুন বস্তু সোমোৱাই আছো সো ভাবা লেংদিয়েষ্ট নহয় জানো লগতে কিমান কষ্টিং লাগিছিল এপ্ৰক্সিমেট 64 লাখ টকা লাগিছিল ঠিক আছে সেই সময়ত 389টা মানুহ আছিল ঠিক আছে 389 জন মানুহ লগ লাগি পেলাই আমাৰ কনস্টিটিউয়েন্ট এসেম্বলিখন বনাইছিল ঠিক আছে সৰি আমাৰ হেৰিখন বনাইছিল কিখন বনাইছিল আমাৰ কনস্টিটিউশন বনাইছিল এক সেকেন্ড ৰবা হা So original member কেইটা আছে 389 আৰু মনত ৰাখিবা আমাৰ প্ৰথম কনস্টিটিউশনখন হেনৰিজন আছিল কোনে লিখিছিল প্ৰেম বেহাৰী নাৰায়ণ ৰায়জাদা ইম্পৰ্টেন্ট নাম প্ৰেম বেহাৰী নাৰায়ণ ৰায়জাদা তোমালোকৰ যদি নামটো মনত নাৰাখে নাথাকে এটা কাম কৰিবা আমাৰ যেনেকে সুলিন নাৰায়ণ বুলি এটা বলাৰ আছে আমাৰ ওয়েস্ট ইন্ডিজৰ বলাৰ নাই জানো সুলিন নাৰায়ণ যে যেনেকে তেওঁলোকে হাতেদি তেওঁ বল দিয়ে ধুনিয়া বল দিয়ে সিমিলাৰলি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই হাতেদি কনস্টিটিউশন লিখিছিল বুজি পালা কোনে লিখিছিল হাতেদি লিখিছিল বুজি পালা আৰু every page decorated by artists from শান্তিনিকেতনৰ আৰ্টিষ্টে গুটেই গিটা পেজ ডেকোৰেট কৰিছিল আৰু হেতু কোনে লিড লৈছিল নন্দলাল বোস মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট ভেৰি মাচ ইম্পৰ্টেন্ট ঠিক আছে আকৌ কৈছো আমাৰ কনস্টিটিউশনখন যেতিয়া বনাইছিলে তেতিয়া ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান আছিল ডক্টৰ B.R. আম্বেদকাৰ হয়নে তাৰ পিছত 2 বছৰ 11 মাহ 18 দিন লাগিছিল আমাৰ সংবিধানখন শেষ হ'বলৈ আৰু কোৱা হয় যে এপ্ৰক্সিমেট কষ্ট লাগিছিল 64 লাখ আৰু যেতিয়া যোনটো কনস্টিটিউয়েন্ট এসেম্বলি বনাইছিল তাৰ টোটাল মেম্বাৰ আছিল 389 জন মনত ৰাখিবা আমাৰ প্ৰথম সংবিধানখন হাতেৰে লিখা আছিল আৰু হেতু লিখিছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা আৰু মই নাৰায়ণটো কেনেকৈ মনত ৰাখিব বিচাৰিছো যেনেকৈ আমাৰ ওয়েস্ট ইন্ডিজৰ সুনীল নাৰায়ণে হাতেদি ধুনিয়া বল কৰে সিমিলাৰলি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই আমাৰ কনস্টিটিউশনখন ধুনিয়াকৈ লিখিছিল আৰু প্ৰত্যেকখন পেজ শান্তিনিকেতনৰ পৰা আৰ্টিষ্টে সজাই তুলিছিল আৰু সেই আৰ্টিষ্টখিনিক লিড কোনে কৰিছিল নন্দলাল বোসে ঠিক আছে বুজি পাইছা আহা আমি নেক্সট টুলে যাও এতিয়া চোৱা আমাৰ 9 ৰবা মই হেৰিটো চেঞ্জ কৰি লওঁ চোৱা আমাৰ 9 ডিসেম্বৰ 1946 ত কনস্টিটিউশনখন মানে ড্ৰাফট কৰা ষ্টাৰ্ট দিছিলে ঠিক আছে প্ৰথম মিটিংখন হৈছিল কি হৈছিল ফাৰ্স্ট মিটিংখন হৈছিল ফাৰ্স্ট মিটিং ওয়াজ হেল্ড এট 9 ডিসেম্বৰ 1946 ওকে তাৰ পিছত চোৱা 26 নৱেম্বৰ 1950 চনত আমাৰ সংবিধানখন এডপ্ট কৰিছিল সব চোৱা কিমান দিন লাগিছিল 2 বছৰ 11 মাহ 18 দিন নহয় জানো 2 বছৰ 18 মাহ 11 দিন তাৰ পিছত 26 জানুৱাৰী 1950 চনত আমাৰ কনস্টিটিউশনখন কি কৰিলে এনফোর্স কৰিছিল সো ইট ওয়াজ লাইক আ লং জাৰ্নি অফ 2 years 11 months and 18 days নহয় জানো 2 বছৰ 18 মাহ 11 দিন লাগিছিল আমাৰ সংবিধানখন বনোতে প্ৰথমতে 395 টা আৰ্টিকেল আছিল এটা 448 টা হলগে প্ৰথম 22 টা পাৰ্ট আছিল এটা 25 টা পাৰ্ট হলগে প্ৰথম 8 টা শিডিউল আছিল এতিয়া 12 টা শিডিউল হলগে মনত থাকিবনে তোমালোকৰ নাথাকিলেও কথা নাই
কাৰণ মই আৰু আগলৈ গৈ এইবিলাক পঢ়াই আছোঁ। নেক্সট আহিলে এতিয়া প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন। চোৱা কনষ্টিটিউশ্যন কাক কয়, কেনেকৈ আহিলে মই থুলমূলকৈ তোমালোকক বুজালোঁ। কিন্তু তোমালোকক ন মই কনষ্টিটিউশ্যন এছেম্বলিৰ কাৰণে এটা এক্সট্ৰা চেপ্টাৰ ল'ম, কাৰণ তাত বহুতকেইখন কমিটি আছিল যোনটো তোমালোকে ভালকৈ পঢ়িব লাগিব। চ' তোমালোকক আজি যিহেতু মই কনষ্টিটিউশ্যনৰ আমাৰ সংবিধানখনত কি আছে মই এইটো বুজাই আছোঁ, চ' সেইটো বুজোৱাৰ কাৰণে আজি মই তোমালোকক কি কৰিছোঁ, আজি মই তোমালোকৰ কাৰণে কনষ্টিটিউশ্যনৰ এটা চামাৰিহে আনিছোঁ। তাত তোমালোকৰ যেনেকৈ মই প্ৰেম বিহাৰী ৰায়জাদাৰ কথা ক'লোঁ, সেনেকৈ বহু মানুহ আছে যোনে কনষ্টিটিউশ্যনত তেওঁলোকে নিজৰ অৱদান দিছে। ত' প্ৰত্যেকজনৰ মানুহৰ কথা ফেকচুৱেলি আমাৰ পৰীক্ষাত বহুত দৰকাৰ। চ' আমি সেইখিনি বস্তু পঢ়িম, কিন্তু আজি যিহেতু কনষ্টিটিউশ্যনৰ কথা পাতি আছোঁ, চ' উই আৰ লিমিটেড টু কনষ্টিটিউশ্যন পাৰ্টছ অনলি। ঠিক আছে, চ' কনষ্টিটিউশ্যনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ল প্ৰিএম্বল। প্ৰিএম্বল কি হয়, প্ৰিএম্বলটো কি বুলি কয়, সোল অফ দ্য কনষ্টিটিউশ্যন। কি বুলি কয়, সোল অফ দ্য কনষ্টিটিউশ্যন। সোল মানে কি, চোৱা আমাৰ সোলটো, আমাৰ জীৱটো, সোল মানে কি আমাৰ জীৱটো হয়নে নহয়। চ' সেনেকে আমাৰ যোনটো প্ৰিএম্বলখন সেইখনক কি বুলি কোৱা হয়, প্ৰিএম্বলখনক আমাৰ সেইটো কি বুলি কোৱা হয়, সোল বুলি কোৱা হয়। বুজি পালা, বুজি পাইছানে তোমালোকে? আৰু অসমীয়াত কি বুলি কোৱা হয় প্ৰিএম্বলটোক, প্ৰস্তাৱনা। প্ৰস্তাৱনা মনত ৰাখিবা, কি কয় প্ৰস্তাৱনা। ঠিক আছে, কি হয় প্ৰিএম্বল, প্ৰিএম্বলটো হ'ল মানে আমাৰ কনষ্টিটিউশ্যনখনক মানে কেনেকুৱা ধৰণে আমি বিচাৰোঁ সেইটো এটা থুলমূলকৈ প্ৰস্তাৱনাখনত লিখা আছে, প্ৰিএম্বলত লিখা আছে। কি লিখা আছে প্ৰিএম্বল, উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure all the citizens justice, liberty, equality and fraternity। মানে চোৱা আমাৰ প্ৰস্তাৱনাখন মানে প্ৰিএম্বলখন একচুৱেলি আমাৰ কনষ্টিটিউশ্যনৰ এখন গাইড হিচাপে, মানে কনষ্টিটিউশ্যনৰ এটা চমু চামাৰি হয়। ইয়াত আমাৰ কনষ্টিটিউশ্যনখন কেনেকুৱা হ'ব, কোনে কি পাব, তাত মানুহবিলাকে কেনেকুৱা ধৰণৰ বস্তু পাব, চ' এইটোত লিখি থোৱা আছে। বুজি পালা? একচুৱেলি যেনেকৈ আমি এটা ইন্ট্ৰডাকশ্যন দিওঁ যে প্ৰিএম্বলখনে আমাৰ কনষ্টিটিউশ্যনখনক ইন্ট্ৰডিউচ কৰে। বুজি পালা? কি কৰে, ইন্ট্ৰডিউচ কৰে। আমাৰ কনষ্টিটিউশ্যনৰ যোনটো ফিলচফিটো, সেই ফিলচফিটো ক'ত লিখা আছে, প্ৰিএম্বলত লিখা আছে। আশা কৰোঁ বুজি পাইছা তোমালোকে। হোৱাট ইজ প্ৰিএম্বল, অসমীয়াতটো কয় প্ৰস্তাৱনা। আৰু প্ৰস্তাৱনাটো কি হয়, প্ৰস্তাৱনাটোৱে কি কৰিছে, আমাৰ কনষ্টিটিউশ্যনৰ ফিলচফিটো বুজাই তুলিছে। আমাৰ কনষ্টিটিউশ্যনত কি আছে, কেনেকুৱা ধৰণৰ আমাৰ ভাৰতখন কেনেকুৱা ধৰণৰ কাণ্ট্ৰি, ছভাৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক। আমাৰ ভাৰতৰ মানুহবিলাকে কেনেকৈ থাকে, ইণ্টিগ্ৰিটি থাকে, ছ'চিয়েলিষ্ট থাকে। বুজি পাইছানে? চ' এইবিলাক কথা ক'ত লিখা আছে, প্ৰিএম্বলত লিখা আছে। আৰু কিছুমান কেছেছ আছে হা, চ' মই তোমালোকক বুজাই দিছোঁ। মানে আগৰ পৰা এইটো মানে বহুত চলি আহিছিল যে কি প্ৰিএম্বলখন আমাৰ সংবিধানৰ পাৰ্ট হয় নে নহয়। কিছুমান জাজমেণ্টত কৈছে কি প্ৰিএম্বলখন আমাৰ পাৰ্ট নহয়, কিছুমান জাজমেণ্টত কৈছে যে পাৰ্ট হয়। চ' লাষ্টত এটা লেণ্ডমাৰ্ক জাজমেণ্ট আহিলে, সেইটো হ'ল কেশৱানন্দ জাজমেণ্ট 1973। আৰু তাত ক্লিয়াৰলি মেনশ্যন আছে যে আমাৰ প্ৰিএম্বলখন সংবিধানৰ এটা অভূতপূৰ্ব অংগ, মানে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়, ইণ্টিগ্ৰেল পাৰ্ট হয়। মনত ৰাখিবা, বহুত কেছেছ আছে। এটাই ক'ব প্ৰিএম্বলখন আমাৰ সংবিধানৰ পাৰ্ট হয়, তাৰপিছত আৰু কোনোবাই কেছ কৰি দিব, কোনোবাই কেছ কৰাৰ লগে লগে হ'ব কি আমাৰ প্ৰিএম্বলখন পাৰ্ট নহয়। চ' 1973 সুপ্ৰিম কোৰ্টে এটা কেশৱানন্দ ভাৰতী এটা কেছ হৈছিলে। সেই কেছটোৰ মতে সুপ্ৰিম কোৰ্টে ডাইৰেক্ট ক্লিয়াৰলি মেনশ্যন কৰিলে প্ৰিএম্বল ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ আৱাৰ কনষ্টিটিউশ্যন। চ' মনত ৰাখিবা, প্ৰিএম্বলখন আমাৰ ভাৰতৰ এটা অভূতপূৰ্ব অংগ। আৰু সেইটো কোনে কৈছে, কেশৱানন্দ ভাৰতী কেছে কৈছে। মনত ৰাখিবা, এইটো কেশৱানন্দ ভাৰতীয়ে কেছে কৈছে। ঠিক আছে, বুজি পালা? আৰু কথা মনত ৰাখিবা, সংশোধন বুলি যে ক'লো মই, এমেণ্ডমেণ্ট মানে সংশোধন, এমেণ্ডমেণ্ট হৈয়ে থাকে, কিন্তু আজিলৈকে প্ৰিএম্বল মাত্ৰ এবাৰ সংশোধন হৈছে। প্ৰিএম্বল মাত্ৰ ওৱান টাইম সংশোধন হৈছে। সংশোধন হৈ পেলাই এই তিনিটা শব্দ সোমোৱাইছে, ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। এই তিনিটা সংশোধন হৈছে। আৰু কেই নম্বৰ এমেণ্ডমেণ্ট, 42nd এমেণ্ডমেণ্টৰ থ্ৰু দি, মানে 42তম সংশোধনী আইনৰ দ্বাৰা ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি শব্দকেইটা আমাৰ প্ৰস্তাৱনাত মানে প্ৰিএম্বলত
সুমুওৱা হৈছে। চ' তোমাক যদি আজিৰ দিনত কোনোবাই সোধে আমাৰ ভাৰতৰ প্ৰিএম্বলখন আমাৰ সংবিধানৰ অংশ হয়নে, তোমালোকে একদম বুকু ফিন্দাই ক'বা ডেফিনেটলি হয়। কাৰণ সুপ্ৰিম কোৰ্টে কেশৱানন্দ ভাৰতী কেছৰ থ্ৰুদি কৈছে, যোগেদি কৈছে যে আমাৰ প্ৰিএম্বলখন আমাৰ ভাৰতৰ আমাৰ সংবিধানৰ এটা অভূতপূৰ্ব অংগ। নেক্সট যদি তোমালোকক কোনোবাই সোধে আমাৰ প্ৰিএম্বলখন আজিলৈকে সংশোধন হৈছে নে, এমেণ্ড হৈছে নে, তোমালোকে ক'বা হয় হৈছে, মাত্ৰ এবাৰ হৈছে। কেইবাৰ হৈছে? এবাৰ হৈছে, মাত্ৰ এবাৰ হৈছে। কেতিয়া হৈছে? 1976 চনৰ 42তম সংশোধনী আইনৰ থ্ৰুদি হৈছে, মানে 42 নম্বৰ মানে 42nd এমেণ্ডমেণ্টৰ থ্ৰুদি হৈছে। তাত কি হৈছে? তিনিটা শব্দ সোমাইছে, ছচিয়েলিষ্ট শব্দটো সোমাইছে, সেকুলাৰ শব্দটো সোমাইছে আৰু ইন্টিগ্ৰিটি শব্দটো সোমাইছে। বুজি পাইছা তোমালোকে? হোপছো তোমালোকে বুজি পাইছা, নহয় জানো? যদি বুজি পোৱা নাই মোক তোমালোকে সুধিবা, ইম্পৰ্টেণ্ট বস্তু হয়, ঠিক আছে? চ' তোমালোকে মোক সুধিবা যদি কিবা বুজি নোপোৱা, আই এম অলৱেজ দেয়াৰ টু আস্ক ইউ, টিচ ইউ গাইজ, ঠিক আছে নে? চ' তোমালোকে মোৰ মাতটো শুনি আছা? চ' আমি আহা প্ৰিএম্বলৰ কথা পঢ়িলো, আমাৰ কনষ্টিটিউশ্যন এইখিনিতো পঢ়িলোৱে, বৰ্তমান এইখিনি পঢ়িলো, 25টা পাৰ্ট আছে, 448টা আৰ্টিকেল আছে, 12টা চিডিউল আছে, 106টা এমেণ্ডমেণ্ট আছে, এইখিনি পঢ়িলো, ঠিক আছে নে? চ' হোৱাট ইজ এন আৰ্টিকেল মই তোমালোকক ক'ব নাযাওঁ। আৰ্টিকেল ইজ এ স্পেচিফিক প্ৰভিজন ক্লজ উইদিন দ্য কনষ্টিটিউশ্যন ডেট ডিটেইলছ পাৰ্টিকুলাৰ এছপেক্ট অফ দ্য কাণ্ট্ৰিজ লিগেল গভৰ্ণমেণ্ট ফ্ৰেমৱৰ্ক। চ' আৰ্টিকেল মানে কি? এটা অনুচ্ছেদ, কিবা এটা কথাৰ বিষয়ে তাত স্পেচিফিকেলি লিখা থাকে। যেনেকে ধৰি লোৱা ৰাইট টু ফ্ৰীডম, ধৰি লোৱা ৰাইট টু ইকুৱেলিটি। চ' ৰাইট টু ইকুৱেলিটি কথা এটা বিশেষ অনুচ্ছেদত লিখা আছে। আৰ্টিকেল মানে কি? আৰ্টিকেল মানে তোমাৰ এটা স্পেচিফিক প্ৰভিজন, য'ত কিবা এটা বস্তু কেনেকে কৰিব, চৰকাৰখনে কেনেকে আমাৰ চিটিজেনৰ কথা ক'ব, কেনেকে ৰুলবোৰ বনোৱা আছে, চ' সেইটো স্পেচিফিকেলি লিখা থাকে। বুজি পালানে? এন আৰ্টিকেল ইজ এ স্পেচিফিক প্ৰভিজন অৰ ক্লজ, মানে এটা স্পেচিফিক প্ৰভিজন নহলে ক্লজ within the constitution that details a particular aspect of the country's legal and governmental framework. বুজি পালে? এটা প্ৰভিজন য'ত মানে আমাৰ কাণ্ট্ৰিৰ ফ্ৰেমৱৰ্কটোৰ কথা লিখা আছে, সেই এটা পাৰ্টিকুলাৰ কথা লিখা আছে, আৰু আৰ্টিকেলবোৰক এটা নাম্বাৰ দিয়া থাকে, আৰ্টিকেল 1, 2, 3, সেনেকে আমাৰ বৰ্তমান সময়ত 448টা আৰ্টিকেল আছে, ঠিক আছে? চ' চোৱা, ইম্পৰ্টেণ্ট, আমাৰ কনষ্টিটিউশ্যনত বৰ্তমান সময়ত 25টা পাৰ্টছ আছে, ঠিক আছে? এই 25টাৰ 22টাত, যদিও 25টা আছে, মই 22টা তোমালোকক কৈ দিছো, এইকেইটা চোৱা। 1 নম্বৰত আছে ইউনিয়ন এণ্ড টেৰিটৰী, 2 নম্বৰত আছে চিটিজেনশ্বিপ, 3 নম্বৰত আছে ফাণ্ডামেণ্টেল ৰাইটছ, 4 নম্বৰত আছে DPSP, 4.1 আছে ফাণ্ডামেণ্টেল ডিউটিজ। চ' এনেকে তোমালোকৰ টোটেল 25টা আছে, ঠিক আছে? চ' দেখিবলৈ 22টা আছে, কিন্তু চোৱা এইবিলাক চোৱাচোন, এ আছে, দেখিছানে? ইয়াত এ আছে এটা, চ' ইয়াতো 4A, 4A, 9 দেখিছে, 9A, 9B, 9, এনেকে 3টা আছে। চ' এনেকে গৈ থৈ 25টা হৈ থাকে, মনত ৰাখিবা। চ' এনেকে টোটেল 25টা পাৰ্ট আছে, মনত ৰাখিবা দেই, ভেৰি ইম্পৰ্টেণ্ট। ডাইৰেক্ট আহে পাৰ্ট 4ত কি আছে আহে, পাৰ্ট 5ত কি আছে, পাৰ্ট 6ত কি আছে আহে। চ' মনত ৰাখিবা প্ৰত্যেকটো পাৰ্টেই ইম্পৰ্টেণ্ট। পাৰ্ট 5ত কি আছে? ইউনিয়ন আছে, আমি পাৰ্ট 5 পঢ়িলো হয়নে? পাৰ্ট 6ত ষ্টেটৰ কথা আছে, আমি পঢ়িলো। পাৰ্ট 9ত পঞ্চায়ত আছে, পাৰ্ট 9ত মিউনিচিপালিটিজ আছে, পাৰ্ট 9বিত কোঅপাৰেটিভ ছ'চাইটি আছে। সিমিলাৰলি 10ত আছে চিভিল এণ্ড ট্ৰাইবছ এৰিয়াজ, 11ত আছে ৰিলেশ্যন বিটুইন ইউনিয়ন এণ্ড ষ্টেট। চ' এনেকে গৈ থৈ গোটেই 25টা পাৰ্টতে এটা এটা বস্তু সোমাই থোৱা আছে। চ' তোমালোকৰ দায়িত্ব হ'ব গোটেই পাৰ্টখিনি মুখস্থ কৰাৰ, ঠিক আছে? আহা আমি পাৰ্টটো এটা এটাকে নাচাওঁ, যেতিয়া পঢ়িম এটা এটা পাৰ্ট পঢ়ি যাম আমি। এতিয়া আহোঁ আমি কিছুমান লেণ্ডমাৰ্ক আৰ্টিকেল, মানে বহুত বেছি ইম্পৰ্টেণ্ট আৰ্টিকেল। আৰ্টিকেল 14টো ইম্পৰ্টেণ্ট, আমাৰ ইকুৱেলিটিৰ কথা কয়। আৰ্টিকেল 32টো ইম্পৰ্টেণ্ট। মই তোমালোক এইবিলাক ডেফটত বুজোৱা নাই, কাৰণ যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িম ন, তোমালোকে এইবিলাকে পঢ়িবা। আৰ্টিকেল 164টো ইম্পৰ্টেণ্ট, মই পঢ়িছোঁ, এইটো পঢ়াইছোঁ, কাউন্সিল অফ মিনিষ্টাৰৰ কথা কয়। আৰ্টিকেল 19 ইম্পৰ্টেণ্ট, আৰ্টিকেল 44 ইম্পৰ্টেণ্ট, এইটোতো চলিয়ে আছে, আমাৰ অসমতো আহিব ইউনিফৰ্ম চিভিল কোড। ইউনিফৰ্ম চিভিল কোড মানে কি? চব ৰিলিজনে এটা লেংগুৱেজে, এটাই নিয়মে মানিব লাগিব, ৰিলিজন ৱাইজ মানে নিয়ম থাকিব নোৱাৰিব। এইটোৱে হ'ল ইউনিফৰ্ম চিভিল কোড। সৰুকে বুজাইছো, ডাঙৰকে বুজাব গ'লে বহুত বুজাব লাগিব। জাষ্ট বুজিবলৈ দিছো ইউনিফৰ্ম চিভিল কোড মানে কি? এতিয়া নিয়মবোৰ মানে ইউনিফৰ্ম হ'ব, ৰিলিজন ৱাইজ নিয়ম নাথাকে, বুজি পালা? চ' আৰ্টিকেল 21 ইম্পৰ্টেণ্ট, আৰ্টিকেল 226 ইম্পৰ্টেণ্ট, 51A, 356, 221A, 372, 368, গোটেইখিনি আৰ্টিকেলে ইম্পৰ্টেণ্ট হয়, ঠিক আছে? বুজি পাইছা তোমালোকে?
সো আহা আমি নেক্সট স্লাইডটোলৈ যাওঁ শিডিউল কি হয় schedules are tables and structured lists attached to the constitution that provide supporting details such as territories official language oaths office division of power মানে কি চোৱা শিডিউল মানে কি জানানে আমাৰ কনস্টিটিউশনত সংবিধানত মানে অনুচ্ছেদবোৰ আছে কিন্তু শিডিউলছবোৰ মানে এটা আৰু এটা সাব পাৰ্ট কৰি থোৱা আছে য'ত মানে আমাৰ টেৰিটৰি কথা আছে অফিচিয়েল লেংগুৱেজৰ কথা আছে এনেকে মানে বহুতখিনি কথা আছে সো শিডিউল বৰ্তমান সময়ত আমাৰ 12টা শিডিউল আছে অৰিজিনেলি 8টা শিডিউল আছে ঠিক আছে অৰিজিনেলি 8টা শিডিউল আছে তাৰপিছত আৰু লাহেকে 4টা এড কৰা হ'ল এটা 1951ত এটা 1985ত আৰু দুটা 1992ত সো বৰ্তমান সময়ত আমাৰ 12টা শিডিউল আছে সো 12টা শিডিউলত কি আছে চোৱা তোমালোকে এইটো চোৱা এনেকে মন ৰাখিবা দেই টিয়াৰ্স এইটো এটা শৰ্টকাট শিকাই দিছো টিয়াৰ্স অফ old PM সো এই বাক্যশাৰী তোমালোকে যদি মন ৰাখা তোমালোকৰ শিডিউলছ মনত থাকিব কি হয় টিয়াৰ্স অফ old PM সো T4 কি সো এক নম্বৰ শিডিউলত কি কথা মেনশন আছে এক নম্বৰ শিডিউলত মেনশন আছে আমাৰ নেম আৰু আমাৰ ইউনিয়ন টেৰিটৰিজ ষ্টেটৰ নাম আৰু ইউনিয়ন টেৰিটৰিৰ কথা মেনশন আছে 2 নম্বৰ শিডিউলত আছে এমলমেন্টছ আৰু মানে স্যালাৰিজ বোৰৰ কথা আছে কাৰ স্যালাৰি প্ৰেসিডেন্ট গভৰ্ণৰ স্পিকাৰ জাজেছ অফ সুপ্ৰিম কোৰ্ট হাই কোৰ্ট কেগ এণ্ড আদাৰ্স মানে সেকেন্ডত আমাৰ এই কিজন মানুহৰ স্যালাৰি আৰু এলাউন্সৰ কথা মেনশন আছে এমলমেন্টছ টিয়াৰ্স মানে এমলমেন্টছ থাৰ্ডত আছে এ মানে কি এফাৰ্মেশন ওথ আৰু এফাৰ্মেশন কাৰ এমপি এমএলএ আৰু জাজবোৰৰ কথা আছে ফৰ্থত কি আছে এলোকেশন অফ সিট অফ ৰাজ্যসভা মানে আৰ মানে কি ৰাজ্যসভাৰ কথা আছে ফিফথত কি আছে এছ মানে কি সিডিউল এৰিয়াজৰ কথা আছে ও মানে কি আদাৰ সিডিউল এৰিয়াৰ কথা আছে ও মানে কি 6 সিডিউলৰ কথা 6 সিডিউলৰ কথা আমাৰ কথা আছে আসামৰ কথা আছে মেঘালয়ৰ কথা আছে মিজোৰামৰ কথা আছে ত্ৰিপুৰাৰ কথা আছে সো 6 সিডিউলত কি আছে আমাৰ অটোনমাস কাউন্সিল যে বনে হেতু কথা মেনশন আছে 7 সিডিউলত কি আছে আমাৰ যোনটো ফেডাৰেল ষ্ট্ৰাকচাৰটো কৰে যে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট হেতু কথা মেনশন আছে 8 সিডিউলত আছে আমাৰ যে 22টা অফিচিয়েল ল্যাঙ্গুৱেজ আছে হেতু কথা মেনশন আছে যে আমাৰ ভাৰতত টোটাল 22টা অফিচিয়েল ল্যাঙ্গুৱেজ আছে হেতু কোড মেনশন আছে 8 নম্বৰ সিডিউলত মেনশন আছে 9 সিডিউলটো এটা বৰ্তমান 9 সিডিউলটো যদিও আছে ইমান ইম্পৰ্টেন্ট নহয় এইটো অলপমান মানে এইটো বৰ্তমান অলপমান হেৰি হৈ আছে 9 সিডিউলত এটা বৰ্তমান অলপমান হেৰি চলি আছে কি বুলি কয় বৰ্তমান থাকা নাথাকা এনেকুৱা হৈ আছে 10ত আছে আমাৰ যোনটো এন্টি ডিফেকশন যে আজিকালি তোমাৰ কি হয় পলিটিক্যাল পাৰ্টি আছে ইটো পাৰ্টিৰ পৰা হিটো পাৰ্টিলে এমএলএ এমপিবোৰ যায় হেতু কন্ট্ৰোল কৰিবৰ কাৰণে 10 সিডিউলত নিয়ম বনোৱা আছে 11ত আমাৰ পঞ্চায়তৰ কথা আছে 12ত আমাৰ মিউনিসিপালিটিৰ কথা আছে গুটেখিনি আমি শিডিউল ভালকে পঢ়িম প্ৰত্যেকটো বস্তু আমি ভালকে পঢ়িম আজি থুলমুলকে কৈছো নেক্সট আহিলে আমাৰ ল্যাঙ্গুৱেজ কনস্টিটিউশন বুলি কিয় কোৱা হয় কাৰণ এখন কনস্টিটিউশনে চোৱা আমাৰ সেন্টাৰতো ইউজ কৰে ষ্টেটতো কৰে কাৰণ আমাৰ গুটেই ভাৰতখন কিমান ডাইভাৰ্সিফাই কিমান ল্যাঙ্গুৱেজ আছে কিমান ট্ৰাইবস আছে কিমান ৰিলিজন আছে গুটেইখনক এখন কনস্টিটিউশনে চাই হয় নহয় সো হেতু কাৰণে ল্যাঙ্গুৱেজ বুলি কোৱা হয় লগতে চোৱা আমাৰ কনস্টিটিউশনখন বহুত জায়গা পৰা আনিছে ফেডাৰেল বুলি কলুনে ষ্টেট আৰু সেন্টাৰে মিলি পেলাই চলে হয়নে লগতে পাৰ্লিয়ামেন্টৰী কি হয় পাৰ্লিয়ামেন্টৰী ফৰ্ম অফ গভৰ্নমেন্ট কি হয় যত মানে আমাৰ হেডটো কি হয় যদিও আমাৰ কনস্টিটিউশনাল হেড হয় প্ৰেসিডেন্ট কিন্তু আমাৰ নমিনেল হেড হল প্ৰাইম মিনিষ্টাৰ আৰু প্ৰাইম মিনিষ্টাৰ জনে আমাৰ মেইন হয় সো হেতু পাৰ্লিয়ামেন্টৰী ফৰ্ম অফ গভৰ্নমেন্ট বুলি কয় পাৰ্লিয়ামেন্টৰী ফৰ্ম অফ গভৰ্নমেন্ট কাক কয় যোনটো আমাৰ যত আমাৰ যদিও কনস্টিটিউশনাল হেডজন প্ৰেসিডেন্ট হয় কিন্তু আমাৰ প্ৰাইম মিনিষ্টাৰহে মেইন পাৱাৰফুল মানুহ হয় মেইন মানে ৰিয়েল হেড হয় ঠিক আছে নে সিমিলাৰলি ফান্ডামেন্টাল ৰাইটস আছে ফান্ডামেন্টাল ৰাইটস কি যোনখিনি তোমাৰ যদি তোমাক ধৰিলা চৰকাৰে তোমাক যদি ফান্ডামেন্টাল ৰাইটস কি তোমাক অবহেলা কৰে তুমি কোৰ্টত যাব পাৰিবা এখিনি তোমাৰ বেসিক ৰাইটস তোমাক এখিনি মানে পাবই লাগিব ডিপিএসপি হল ধৰা আমাৰ ডিপিএসপি মানে আমাৰ এখিনি যদিও এখিনি মানে লিগেলি মানে হেৰি নহয় মানে চোৱা মই তোমাক বুজাই দিছো ফান্ডামেন্টাল ৰাইটস খিনি ধৰিলা কোনবাই যদি তোমাক ভায়োলেট কৰে ঠিক আছে ধৰিলা আজি তোমাক ভায়োলেট কৰিলে যে চৰকাৰে ক'লে কি তোমাক মই ইকুৱেলিটি দিদু সো তুমি সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত যাব পাৰিবা কিন্তু ডিপিএসপি ধৰিলা কোনবাই ভায়োলেট কৰিলে ধৰিলা আমাৰ ষ্টেটে ভায়োলেট কৰিলে যে তোমাৰ ডিপিএসপি ভায়োলেট কৰিলে যে তোমাক ডিপিএসপি এইটো ৰুল আছে কনস্টিটিউশনত তোমাক মই নিদু তেতিয়া তুমি হাই কোৰ্টত বা সুপ্ৰিম কোৰ্টত যাব নোৱাৰা কাৰণ এখিনি জাস্টিসিয়েবল নহয় মানে এখিনি কোৰ্টে এখিনি জাস্টিসিয়েবল নহয় আৰু এখিনি জাস্টিসিয়েবল মানে এখিনি জাস্টিফাই কৰিব পাৰি মানে কোৰ্টত গলে তুমি এইটো তোমাৰ প্ৰাপ্যটো ল'ব পাৰা বুজি পালা
ভালকৈ পঢ়িম আমি যেতিয়া পঢ়োঁ। নেক্সট আহিলে তোমাৰ এইখিনি ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। চোৱা আমাৰ সুপ্ৰিম কোৰ্ট হওক, হাই কোৰ্ট হওক বা আদাৰ ছাবঅৰ্ডিনেট কোৰ্টবোৰে হওক, তেওঁলোকে নিজে ডিচিজন দিয়ে নে নিদিয়ে? তেওঁলোকে জানো কাৰোবাৰ প্ৰেছাৰত জাজমেণ্ট দিয়ে। চ' তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হয়নে? চ' ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী বুলি কয়। লগতে আমাৰ ছিংগল চিটিজেনশ্বিপ হয়নে না আমাৰ ভাৰতত? কাৰোবাৰ যদি আমাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ আছে, তেওঁ জানো আমেৰিকাৰ চিটিজেনশ্বিপ ৰাখিব পাৰে? আৰু যদি আমাৰ কোনোবা যদি পুৰণা ইণ্ডিয়ানে আমেৰিকাৰ চিটিজেনশ্বিপ লৈছে বা USA অষ্ট্ৰেলিয়ান চিটিজেনশ্বিপ লৈছে বা বেলেগ দেশৰ চিটিজেনশ্বিপ লৈছে, তেতিয়া তেওঁ ভাৰতৰ নাগৰিকত্বটো এৰিব লাগে। চ' মনত ৰাখিবা আমাৰ ইণ্ডিয়াত অকল ছিংগল চিটিজেনশ্বিপে আছে। লগতে মই তোমালোকক কৈছোঁ আৰ্টিকেল 326 ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ, 18 বছৰ হ'লেহে ভোট দিব পাৰিবা, হয়নে? এইটো হ'ল ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ। লগতে হ'ল সেকুলাৰিজম, আমি সকলো ৰিলিজনকে সমান বুলি ট্ৰিট কৰোঁ, হয়নে? বুজি পাইছা? নেক্সট আহিলে আমাৰ মেজৰিটিখিনি তোমালোকক পঢ়াইছোঁ, মই নপঢ়াওঁ। মেজৰিটি তোমালোকক ভালকৈ পঢ়াইছোঁ, মেজৰিটি মই তোমালোকক ভালকৈ পঢ়াইছোঁ। চ' আজি নোচোৱা এইখিনি। চ' আমাৰ কনষ্টিটিউশ্যনখনক কি বুলি কোৱা হয়? এখন লিভিং ডকুমেণ্ট বুলি কোৱা হয়। কাৰণ লিভিং কিয় হয়? এতিয়াও আমি সংশোধন কৰিয়ে আছোঁ, চেঞ্জেছ কৰিয়ে আছোঁ। সময় সাপেক্ষে আমি আগতে 1950 যোনখন পাইছোঁ সেইখনে লৈ পেলাই আমিতো এডামেণ্ট হৈ পেলাই বহি থকা নাই। সময় আহিছে, আমি চেঞ্জ কৰিছোঁ। আজিৰ দিনত ধৰি লোৱা ওমেনক ৰিজাৰ্ভেশ্যন দিব লাগে, আমি দিছোঁ। আজিৰ দিনত ধৰি লোৱা এংগ্ল ইণ্ডিয়ানৰ চিটটো কমাব লাগে, আমি কমাই দিছোঁ। আজিৰ দিনত ধৰি লোৱা আমাৰ EWS লগা হৈছে, জেনেৰেলৰ কাৰণে EWS লগা হৈছে, আমি সেইটো দিছোঁ। চ' আমি সময় সাপেক্ষে চেঞ্জ কৰি আছোঁ, কাৰণ চেঞ্জ ইজ দ্য আল্টিমেট থিং। চেঞ্জ আমাক লাগিবই। আমি আমাৰ সংবিধানখন কেনেকৈ চেঞ্জ আনিছোঁ? আমি আমাৰ সংবিধানখন চেঞ্জ আনিছোঁ আমি সংশোধন কৰি, যাতে আমাৰ সংবিধানখন থমকি নৰয়, আগবাঢ়ি গৈ থাকে। আৰু সেনেকৈ আমাৰ সংবিধানখন লিভিং ডকুমেণ্ট, নহয় জানো? চ' আমি একচুৱেলি আজিৰ ক্লাছটো ইমানেই আছিলে। তো আৰু এটা PPT আছে, মই তোমাক দেখাই দিছোঁ এবাৰ। চ' আমাৰ 1934 তেনেকুৱা হ'ল, 1934 1946 হ'ল, 29ত এইখিনি হ'ল, কৈছোঁ গোটেইখিনি। এইখিনি গোটেই ক'লোঁ। 12 মাহ 18 দিন লাগিলে। টোটেল ড্ৰাফটিং কেইটা ছেশ্যন হ'ল? টোটেল ড্ৰাফটিং 166 ডেজ লাগিলে। এইখিনি পঢ়িলোঁ আমি। B.R. আম্বেদকাৰক কি হ'ল? ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয়। ৰাজেন্দ্ৰ প্ৰসাদ আছিলে আমাৰ গোটেই কনষ্টিটিউৱেণ্ট এছেম্বলিখনৰ প্ৰেচিডেণ্ট। কোন আছিলে? আমাৰ আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। কিন্তু B.R. আম্বেদকাৰ আছিলে অকল ড্ৰাফটিং কমিটিখনৰ কোন আছিলে? প্ৰেচিডেণ্ট আছিল, চেয়াৰমেন আছিলে। মনত ৰাখিবা, ডিফাৰেন্সটো বুজা। অকল মই যে ক'লো বহুত কমিটি আছে, তাৰে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন কোন আছিলে? ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে B.R. আম্বেদকাৰ। আৰু গোটেই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰেচিডেণ্ট কোন আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু প্ৰেম বিহাৰী নাৰায়ণৰ কথা ক'লো, তেওঁ হাতেদি লিখিছিলে। নন্দলাল বসে ডেকৰেট কৰিছিলে, তেওঁৰ টিমটোৱে ডেকৰেট কৰিছিলে। বুজালো, প্ৰিয়েম্বলৰ কথা বুজালো, বুজি পালা? চ' এইখিনি ক'ৰ পৰা কি লৈছে এটা ডেডিকেটেড ক্লাছ আছে অলৰেডি, হীৰা মেমে দি থৈছে। ষ্টিল তোমালোকে চাই ল'বা এবাৰ, PPT-টো আছে। মই এবাৰ ভালকৈ পঢ়াম, ক'ৰ পৰা কি বড়ো কৰিছে ভালকৈ পঢ়াম। কাৰণ এইটো এনেকৈ থুলমূলকৈ পঢ়া বস্তু নহয়, প্ৰত্যেকটো বস্তু আমি ভালকৈ পঢ়িম, ঠিক আছে? চ' ষ্টিল কৈ দিছোঁ, চোৱা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ ফেডাৰেল স্কিমটো আনিছে, গভৰ্ণৰ অফিচটো আনিছে, জুডিচিয়াৰী আনিছে। চিমিলাৰলি অষ্ট্ৰেলিয়াৰ পৰা কনকাৰেণ্ট লিষ্ট আনিছে, জইণ্ট চিটিং আনিছে। আমেৰিকাৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ, ইম্পিচমেণ্ট, জুডিচিয়েল ৰিভিউ আনিছে। এনেকৈ বহুত কাণ্ট্ৰিৰ পৰা বহুত বস্তু আনিছে, যোনটো আমি এটা ডেডিকেটেড ক্লাছ লৈ আমি পঢ়িম, ঠিক আছে? চিমিলাৰলি এইখিনি আমাৰ লেংগুৱেজ, আমাৰ ফিচাৰ্ছখিনি কি চোৱা, আমাৰ সংবিধানৰ ফিচাৰ্ছ কি চোৱা। লেংগুৱেজ হয়, ব্লেণ্ড অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। কিছুমান ক্ষেত্ৰত আমি বহুত কঠোৰ হয়, কিছুমান ক্ষেত্ৰত আমি বহুত ফ্লেক্সিবল হয়। ফেডাৰেল চিষ্টেম উইথ ইউনিটাৰী বায়াছ, মানে কি আমাৰ চেণ্টাৰটো বহুত ষ্ট্ৰং, কিন্তু ডেট ডাজন্ট মিন যে আমাৰ ষ্টেটবিলাকৰ পাৱাৰ নাই। দুইটাৰে পাৱাৰ আছে, কিন্তু আমাৰ ইউনিয়নত বেছি পাৱাৰ আছে। পাৰ্লিয়ামেণ্টাৰী আছে, আমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট হয়। আমাৰ জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট হয়, আমাৰ ছিংগল চিটিজেনশ্বিপ হয়, আমাৰ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ হয়, আৰু আমাৰ সেকুলাৰ ষ্টেট হয়। এইখিনি হ'ল আমাৰ সংবিধানৰ চেলাইন ফিচাৰ, মানে ইম্পৰ্টেণ্ট ফিচাৰ, ঠিক আছে? পাৰ্ট অফ দ্য কনষ্টিটিউশ্যনৰ কথা পঢ়িলোঁ, ক'ত কি আছে এবাৰ চাই ল'বা। চিডিউলছখিনি পঢ়িলোঁ, ঠিক আছে? তাৰপিছত তোমাৰ আমি এইখিনি পঢ়িলোঁ, এইখিনি বাৰু চাম। সুপ্ৰিম কোৰ্টৰ কথা, জুডিচিয়াৰীৰ কথা পঢ়িলোঁ। এমাৰ্জেঞ্চি প্ৰভিজনক আমি অলৰেডি পঢ়িছোঁ, এমেণ্ডমেণ্টখিনি ভালকৈ পঢ়িম। 6th শিডিউলৰ কথা কৈছোঁ, চোৱা 6th শিডিউলত চোৱা, আছাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মানে ATM স্কুৱেৰৰ কথা কৈছে। ইয়াত মানে 6th শিডিউলৰ থ্ৰুদি আমি অট'নমাছ কাউন্সিল বনাব পাৰোঁ, অট'নমাছ কাউন্সিল। আৰু বৰ্তমান অসমত 3খন আছে, মেঘালয়ত 3খন আছে, ত্ৰিপুৰাত 1খন আছে, আৰু মিজোৰামত 3খন আছে, ঠিক আছে? মন ৰাখিবা। তাৰপিছত আমি এইখিনি গোটেইখিনি ৰিভিজন এবাৰ দিছোঁ, চাই ল'বা। চ' এইখিনিয়ে আছিল আমি কনষ্টিটিউশ্যনৰ এটা
চমু আভাস কাইলৈৰ পৰা আমি ভালকে পঢ়িম সৰু সৰু বস্তু পঢ়িম আমি কাইলৈ আমি নেক্সট ক্লাছত কাইলৈ বুলি নকওঁ নেক্সট ক্লাছত আমি কনষ্টিটুৱেণ্ট এছেম্বলিখন ভালকে পঢ়িম ঠিক আছে নে সো আশা কৰোঁ তোমালোকে বুজি পাইছা মই যিমান পাৰোঁ স্লো গৈছো যাতে তোমালোকৰ কনফিউজন নহয় কাৰণ এইখিনি বস্তুতে সবতছে বেছি ফেক্চুৱেল বস্তু আছে সো ভিডিঅ'টো মই ইমানতে সামৰিছো যদি তোমালোকৰ কিবা ডাউট থাকে ইউ আৰ ফ্ৰী টু আস্ক মি মোৰ পাৰ্সোনেল নম্বৰো তোমালোকে জানা অফিচিয়েল নম্বৰো জানা টেলিগ্ৰামো জানা পিডিএফটো তোমালোকে টেলিগ্ৰাম তোমালোকে ড্ৰাইভতে পাই যাবা সো তোমালোকে কিবা ডাউট থাকিলে সুধিবা বাকি সামৰিছো ধন্যবাদ